নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক 8 নম্বৰৰ পেৰাগ্ৰাফটোৰ বুজাই দিছিলোঁ যে বিছমিল্লা খানৰ সংগীতৰ ওপৰত 2খন চিনেমা হৈছিল। বিক্ৰম ভাটে কৰিছিল এখন চিনেমা গুঞ্জুঠি চেহনাই, আৰু ইখন আছিল অপৰ্ণা চানাডি, এখন কানাড়া চিনেমা আছিল। নাও উই কাম টু দ্য পেৰাগ্ৰাফ 9। আমি এতিয়া 9 নম্বৰ পেৰাগ্ৰাফটো পঢ়িম। এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন কেম থিক এণ্ড ফাষ্ট। বিছমিল্লা খানলৈ বিভিন্ন পুৰস্কাৰ আৰু স্বীকৃতি নিৰৱচ্ছিন্নভাৱে আহিবলৈ লৈছিল, সঘনাই আৰু একেৰাহে আহিবলৈ লৈছিল। বিছমিল্লা খান বিছমিল্লাহ খান হৈ উঠিছিল। বিকাম চিম্পল পাষ্ট টেন্সত আছে। আজিকালি যিহেতু টেক্সট বুক ৰিলেটেড গ্ৰামাৰ, গতিকে তোমালোকে ইয়াৰ মাজেৰে লেচন পঢ়াৰ মাজেৰে তোমালোকে গ্ৰামাৰটো চাই যাবা, বিশেষকৈ টেন্সৰ জ্ঞান থকাটো দৰকাৰ। বিছমিল্লা খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইনভাইটেড। বিছমিল্লা খান আছিল প্ৰথমজন ভাৰতীয় লোক যাক নিমন্ত্ৰণ কৰা হৈছিল, আমন্ত্ৰণ জনোৱা হৈছিল। আমন্ত্ৰণ আৰু নিমন্ত্ৰণৰ পাৰ্থক্য থাকে। আমন্ত্ৰণ জনোৱা হৈছিল টু পাৰফৰ্ম, কি কৰিবলৈ, পৰিৱেশন কৰিবলৈ, এট দ্য প্ৰেষ্টিজিয়াছ লিংকন হল চেণ্টাৰ হল ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ প্ৰসিদ্ধ লিংকন চেণ্টাৰ হলত তেওঁক সংগীত পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ আছিল সেই আমন্ত্ৰণ লাভ কৰা প্ৰথমজন ভাৰতীয়। হি অলছ' টুক পাৰ্ট ইন দ্য ৱৰ্ল্ড এক্সপজিশ্যন ইন মন্ট্ৰিল। তেওঁ মন্ট্ৰিলত হোৱা বিশ্ব প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰিছিল। এক্সপজিশ্যন ইন মন্ট্ৰিল, বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছিল। ইন দ্য কানছ আৰ্ট ফেষ্টিভেল, কাঁট হোৱা আৰ্ট ফেষ্টিভেলত, কলা মহোৎসৱত অংশগ্ৰহণ কৰিছিল। আৰু ইন দ্য ওচাকা ট্ৰেড ফেয়াৰ, আৰু ওচাকা বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছিল। ছ' ৱেল ন'ন ডিড হি বিকাম ইণ্টাৰনেশ্যনেলি। তেওঁ ইমানেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমানেই খ্যাতিমন্ত আছিল যে তেওঁক বিভিন্ন শ্ৰেণীৰ মানুহে তেওঁক জানিছিল। যে এন অডিটৰিয়াম ইন তেহৰাণত তেওঁক লৈ পেলাই এটা সভাঘৰ নিৰ্মাণ কৰা হৈছিল। অডিটৰিয়াম, মঞ্চ নিৰ্মাণ কৰা হৈছিল। ৱাজ নেমড আফটাৰ হিম, তেওঁৰ নামেৰে এখন মঞ্চ বা সভাঘৰ এটা নিৰ্মাণ কৰা হৈছিল, এটা কলাগৃহ নিৰ্মাণ কৰা হৈছিল, আৰু যাৰ নাম দিয়া হৈছিল তাহেৰ মছিকি উস্তাদ বিছমিল্লাহ খান, আৰু সেই সভাঘৰৰ নাম আছিল বিছমিল্লাহ, তাহেৰ মছিকি উস্তাদ বিছমিল্লাহ খান। এয়া উৰ্দু ভাষা, তাহেৰ মছিকি উৰ্দু ভাষা। Number 10, now we come to the paragraph 10. National awards like the Padma Shri. আমি সকলোৱে জানো, most of us are awarded বিছমিল্লাহ খান got ভাৰত ৰত্ন। ভাৰত ৰত্ন লাভ কৰিছিল, কিন্তু ভাৰত ৰত্ন লাভ কৰাৰ আগতে তেওঁ প্ৰায় আটাইকেইটা বঁটাই তাৰ লগত ৰিলেটেড তেওঁ লাভ কৰিছিল। প্ৰথমটো আছিল পদ্মশ্ৰী, দ্য পদ্মভূষণ, পিছত পদ্মভূষণ লাভ কৰিছিল, আৰু দ্য পদ্মবিভূষণ, আৰু তেওঁ শেষত পাইছিল সেই বঁটালানিৰ শেষৰটো বঁটা পদ্মবিভূষণ লাভ কৰিছিল। ৱেল কনফাৰ্ড অন হিম, তেওঁক প্ৰদান কৰা হৈছিল। পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, তাৰপিছতহে ভাৰত ৰত্ন প্ৰদান কৰা হয়। আগ ধৰি ভাৰত ৰত্ন প্ৰদান কৰি পিছত এই তলৰ বঁটাকেইটা দিয়া নহয়। তল সৰু বুলি তলৰ ওপৰৰ বুলি কথা নাই, কিন্তু আমি যেনেকৈ ধৰি লোৱা ক্লাছ 8 পঢ়ি 9 পঢ়োঁ,
আমিতো 9 পঢ়ি আকৌ 8 পঢ়িব নোৱাৰোঁ, হয়নে নহয়? তেনেকুৱা এটা ধাৰাবাহিকতা থাকে। সেই বঁটাসমূহ তেওঁক প্ৰদান কৰা হৈছিল 11। ইন 2001 2001 চনত উস্তাদ বিছমিল্লাহ খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ। উস্তাদ বিছমিল্লাহ খানক প্ৰদান কৰা হৈছিল ৱাজ এৱাৰ্ডেড, পেচিভ ভইচত আছে, ৱাজ এৱাৰ্ডেড তেওঁক প্ৰদান কৰা হৈছিল ইণ্ডিয়াছ হায়েষ্ট, ভাৰতৰ সৰ্বোচ্চ, ইণ্ডিয়াছ হায়েষ্ট, ভাৰতৰ সৰ্বোচ্চ চিভিলিয়ান এৱাৰ্ড, অসামৰিক বঁটা, অসামৰিক বঁটা প্ৰদান কৰা হৈছিল। সেই বঁটাৰ নাম আছিল দ্য ভাৰত ৰত্ন। তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। উইথ দ্য কভেটেড এৱাৰ্ড ৰেষ্টিং অন হিজ চেষ্ট, এই মূল্যৱান বঁটাটো বুকুত সাৱটি লৈ, এণ্ড হিজ আইজ গ্লিণ্টিং উইথ ৰেয়াৰ হেপিনেছ হি ছেইড, আৰু চকুত তেওঁ এক ধৰণৰ পুৱাৰ আনন্দ প্ৰকাশ কৰি কৈছিল, কি বুলি কৈছিল? অল আই উড লাইক টু চে ইজ, মই মাত্ৰ আপোনালোকক ক'ব খোজোঁ যে, এইটোৱে ক'ব খোজোঁ যে, টিচ ইয়ৰ চিলড্ৰেন মিউজিক, আপোনালোকৰ সন্তানক সংগীত শিকাওক। দিছ ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যন, সংগীত হ'ল ভাৰতৰ বৰ্ণাঢ্য এটা পৰম্পৰা। ভাৰতীয় সংগীত গোটেই পৃথিৱী জুৰি বিখ্যাত, গোটেই বিশ্বতে ভাৰতীয় সংগীতৰ সুনাম আছে। গতিকে এই সংগীত আপোনালোকৰ সন্তানক শিকাওক। ইভেন দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক, বৰ্তমান পাশ্চাত্যৰ ছাত্ৰ ছাত্ৰীসকলো আমাৰ দেশৰ সংগীত শিকিবলৈ আমাৰ ইয়ালৈ আহিবলৈ লৈছে। নাম্বাৰ 12, ইন স্পাইট অফ হেভিং ট্ৰেভেলড অল অভাৰ দ্য ৱৰ্ল্ড, তেওঁ পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। উস্তাদ বিছমিল্লাহ খানে পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা স্বত্তেও, খান চাহাব, এজ হি ইজ ফণ্ডলি কল্ড, খান চাহাবে, যাক সকলোৱে খান চাহাব বুলি মৰমতে মাতিছিল, সন্মান কৰি মাতিছিল, ইজ এক্সিডিংলি ফণ্ড অফ বেনাৰস, তেওঁ কিন্তু নিজৰ মাতৃভূমি বেনাৰসক খুব ভাল পাইছিল। তেওঁ গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল, কিন্তু তেওঁ নিজৰ মাতৃভূমিক অত্যন্ত ভাল পাইছিল। এণ্ড ডুমৰাও এণ্ড দে ৰিমেইন ফৰ হিম দ্য মষ্ট ৱণ্ডাৰফুল টাউনছ অফ দ্য ৱৰ্ল্ড, তেওঁ নিজৰ মাতৃভূমি বেনাৰস আৰু সৰু গাঁওখন ডুমৰাও তেওঁ আটাইতকৈ ভাল পাইছিল। পৃথিৱীৰ আটাইবোৰ মহাদেশ, আটাইবোৰ চহৰ, আটাইবোৰ বিলাসিতাপূৰ্ণ ঠাইতকৈ তেওঁ ভাল পাইছিল নিজৰ মাতৃভূমিৰ সেই সৰু গাঁওখনক, আটাইতকৈ বেছি ভাল পাইছিল। এই প্ৰসংগত ৰবীন্দ্ৰনাথৰ এটা কবিতা আছে, বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ খুব ধুনীয়া কবিতা এটা আছে যে, মই পৃথিৱীৰ বহু ঠাই ঘূৰিলোঁ, বহুত দেশ ঘূৰে, মই বহুত ঠাই ঘূৰিলোঁ, বহুত ৰাস্তা ভ্ৰমণ কৰিলোঁ, কিন্তু মই ঘৰলৈ উলটি অহাৰ সময়ত ধানৰ চিৰাৰ আগেৰে ওলমি থকা সৰু সৰুকৈ পৰি থকা নিয়ৰ টোপালৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য মই আন ক'তোৱেই নেদেখিলোঁ। এই সময়ত মূল কবিতাটো মোৰ মনলৈ অহা নাই, তোমালোকক অৰ্থখন ক'লোঁ, অৰ্থটো ক'লোঁ মাত্ৰ, কবিতাটোৰ বিষয়ে এটা আভাস দিছোঁ যে মই বহুত দেশ ভ্ৰমণ কৰিলোঁ, বহুত সুন্দৰ সুন্দৰ চহৰ দেখিলোঁ, কিন্তু ঘৰলৈ ওলটাৰ সময়ত মোৰ ধাননি পথাৰখনৰ ধান এচিৰাৰ আগেৰে সৰু সৰুকৈ ওলমি থকা নিয়ৰ টোপালৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য মই পৃথিৱীৰ আৰু ক'তোৱেই দেখা নাপালোঁ। এ ষ্টুডেণ্ট অফ হিজ ৱান্স, তেওঁৰ এজন ছাত্ৰই এবাৰ ৱান্টেড হিম টু হেড এ চেহনাই স্কুল ইন দ্য USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত, অৰ্থাৎ আমেৰিকাত এবাৰ এজন তেওঁৰ ছাত্ৰই তেওঁক তেওঁৰ স্কুলখন চেহনা স্কুল, উস্তাদ বিছমিল্লাহ খান চাহাবক এখন চেহনাৰ স্কুল খুলি তাতে থকাৰ
এটা প্ৰস্তাৱ দাঙি ধৰিছিল যে আপুনি আমেৰিকালৈ বলক, তাত আপুনি চেহনাই স্কুল খোলক, তাত থাকিব, তাত চৰ্চা কৰিব। এণ্ড দ্য ষ্টুডেণ্ট প্ৰমিছ টু ৰিক্ৰিয়েট, আৰু ষ্টুডেণ্টজনে আনকি এই বুলিও কৈছিল, কি কৈছিল, ৰিক্ৰিয়েট দ্য এটমছফিয়াৰ অফ বেনাৰস, বেনাৰসৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰাৰ কথাও আনকি কৈছিল, যিটো অসম্ভৱ। তথাপিও তেওঁ সেইটো কৰি দিম, আৰ্টিফিচিয়েলি কৃত্ৰিমভাৱে সেইটো কৰি দিম বুলি কথা দিছিল। বাই ৰিপ্লিকেটিং, স্থাপন কৰি দ্য টেম্পুলছ দেয়াৰ, বেনাৰসত যিবিলাক টেম্পুল আছে তেনেধৰণৰ টেম্পুল স্থাপন কৰি তেওঁ আমেৰিকাত তেনেধৰণৰ টেম্পুল, মন্দিৰ স্থাপন কৰি বিছমিল্লাহ খানক তাত সংগীত পৰিৱেশনৰ কাৰণে, সংগীত শিক্ষাৰ কাৰণে, সংগীত সাধনাৰ কাৰণে এটা প্ৰস্তাৱ দাঙি ধৰিছিল। বাট কিন্তু খান চাহাব আস্কড হিম, কিন্তু খান চাহাবে সেই ছাত্ৰজনক সুধিছিল, কি সুধিছিল, ইফ হি উড বি এবল টু ট্ৰেন্সপৰ্ট ৰিভাৰ গংগা এজ ৱেল, যে তাত বাৰু মন্দিৰ সাজি দিব, কিন্তু তেওঁ তালৈ গংগা নদীখন বোৱাই নিব পাৰিব নেকি? যদি পাৰে তেতিয়াহ'লে অ'কে, ইটছ অ'কে। তেওঁ তেনেকৈ সুধিছিল, পাৰিব নেকি? উড বি এবল টু ট্ৰেন্সপৰ্ট ৰিভাৰ গংগা এজ ৱেল, তালৈ গংগাখন নিব পাৰিব নেকি, সেইটো কথা সুধিছিল। লেটাৰ, পিছত, হি ইজ ৰিমেম্বাৰ্ড টু হেভ ছেড, পিছত তেওঁ কোৱা মনত পৰে, ডেট ইজ হোৱাই হুৱেন এভাৰ আই এম ইন এ ফৰেইন কাণ্ট্ৰি আই কিপ ইয়াৰ্ণিং টু চি হিন্দুস্তান, বিছমিল্লাহ খান চাহাবে কৈছিল, মই যেতিয়া বিদেশত থাকোঁ তেতিয়া মই মোৰ ভাৰত ভূমিক চাব খোজোঁ, মই মোৰ মাতৃভূমিলৈ মনত পেলাওঁ, ভাৰত ভূমিক চাব খোজোঁ। হোৱাইল ইন মুম্বাই, যেতিয়া মুম্বাইত থাকোঁ, আই থিংক অফ অনলি বেনাৰস, মই কেৱল বেনাৰসৰ কথা ভাবোঁ। এণ্ড দ্য হলি গংগা, আৰু পবিত্ৰ গংগা নদীৰ কথা ভাবোঁ। এণ্ড হোৱাইল ইন বেনাৰস, আৰু যেতিয়া মই বেনাৰসত থাকোঁ, আই মিছ দ্য ইউনিক মাথা অফ ডুমৰাও, মই ডুমৰাওৰ সেই সুন্দৰ জেগাখনলৈ মনত পেলাওঁ, সুন্দৰ গাঁওখনলৈ মই মনত পেলাওঁ। 13. উস্তাদ বিছমিল্লাহ খানছ লাইফ ইজ এ পাৰফেক্ট এক্সাম্পল অফ দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া, ওৱান ডেট effortlessly accept that a devout Muslim like him can very naturally play the Shehnai every morning at the Kashi Vishwanath temple. বিছমিল্লাহ খান চাহাবৰ গোটেই জীৱনটোৱেই আমাৰ ভাৰতৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ কথা সোঁৱৰাই দিয়ে, যি পৰম্পৰাই এজন মুছলিম ব্যক্তি হোৱা স্বত্তেও তেওঁ কাশী বিশ্বনাথ টেম্পুলত সংগীত পৰিৱেশন কৰা, বিহাৰজী মন্দিৰত তেওঁ চৈত্য গোৱাৰ দৰে কথাবিলাক আমাক ক'ব পাৰে, সেই ধৰণৰ সাধু যেন লগা কাহিনীবিলাক আমাক শুনাব পাৰে। সেয়াই হ'ল ভাৰতৰ ঐতিহ্যমণ্ডিত সংস্কৃতিৰ এটা ৰূপ।